এই সময়তে এটা বিষয় পোহৰলৈ আহিছে যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কেইটা বৰ্ষ ধৰি আত্মনিৰ্ভৰশীল ভাৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আত্মনিৰ্ভৰশীল অসম লৈ আমি ইয়াতে আমি যিসমূহ আমাৰ সম্ভাৰ এই সম্ভাৰক আমি উদগনি দিয়াৰ বাবে আমি তেনেকুৱা সাহস দিয়াৰ বাবে প্ৰেৰণা দিয়াৰ বাবে সদায় ভাৰতবৰ্ষ অসমৰ ৰাইজে আমি নিজৰ লোকসকলক আমি উদগনি দি আহিছোঁ। এই সময় আজি এটা দুখ লগা বিষয় পোহৰলৈ আহিছে যে কংগ্ৰেছ পাৰ্টিক আমি যিটো ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰ ৰাজ্যৰ নেতৃবৰ্গই কৈ আহিছিলোঁ যে চাইনাৰ লগত কংগ্ৰেছৰ মিত্ৰশালী আছে আৰু চাইনাৰ ওপৰত নিৰ্ভৰশীল কংগ্ৰেছ পাৰ্টি আজি অন্য এটা দিশ পোহৰলৈ আহিছে যে সাংসদ গৌৰৱ গগৈ জন্ম দিয়া 2015 চনত ফাৰ্ম টু ফুড নামৰ এটা NGOই ইতিমধ্যে তেওঁলোকে অক্সিজেন কনচেন্ট্ৰেটৰ দুটা দিছে মৰিনী দুখন হস্পিটেলত আৰু ইতিমধ্যে এই চাইনাত লিখা এই কাগজ পত্ৰবোৰ দিছে ৱাৰেণ্টি কাৰ্ড গেৰেণ্টি কাৰ্ড বুলিবলৈ একো নাই এইবোৰ চাইনাত লিখা একো ভাষা একোৱে আমাৰ ডক্টৰ কোনো আমাৰ 4th গ্ৰেডৰ কৰ্মচাৰী 3য় বৰ্গৰ কৰ্মচাৰী কোনো একো বুজি পোৱা নাই কেনেকৈ মেচিনটো চলাব লাগে ক'ত কেনেকৈ চাফা কৰিব লাগে কিমান সময় এইটো চাৰ্জ দিব লাগে কিমান সময় ক'ত কেনেকৈ কমাব লাগে বঢ়াব লাগে একোৱে গম পোৱা নাই খালি ফাৰ্ম টু ফুড নামৰ এটা NGO গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা তেওঁৰ জন্ম দিয়া NGO ফাৰ্ম টু ফুডৰ পৰা দিছে এইটো পোহৰলৈ আনিছে যে কংগ্ৰেছে এতিয়াও চাইনাৰ সহায় লৈ আছে ৰাজ্য দলৰ নেতা অখিল গগৈ হয়তো এটা চাইনাৰ পৰা বা চাইনিজ কোনোবা সংস্থাৰ পৰা তেওঁলোকেও ফাইনেন্স পাই আছে বা টকা পাই আছে বুলি আমি ধাৰণা কৰিব পাৰিছোঁ আৰু সেইটো লৈ পেলাই এটা এনকুৱাৰী হ'ব লাগে ভালধৰণে আৰু যেনে এনে চাইনাত বনোৱা একো প্ৰডাক্ট ইয়াত আহিব নোৱাৰে ভাৰতবৰ্ষত আহিব নোৱাৰে অসমত আহিব নোৱাৰে আমাৰ অভিযন্তা আমাৰ যিসকলে ষ্টাৰ্টআপ কৰিব লৈছে এতিয়া নতুনকৈ ষ্টাৰ্টআপ কৰিবলৈ লৈছে নতুনকৈ ব্যৱসায় কৰিব লৈছে যোনে স্কিলৰ লগত জড়িত হৈ পেলাই আজি বিভিন্ন প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকে আগবাঢ়িছে ইয়াত বিভিন্ন ধৰণৰ 3য় বৰ্গ 4ৰ্থ বৰ্গৰ এই কোম্পানীবোৰত কাম কৰি আছে মিস্ত্ৰীৰ পৰা আদি কৰি যোগালীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাৰ্পেণ্টাৰৰ পৰা আদি কৰি ৱায়াৰিঙৰ পৰা ইলেক্ট্ৰিচিয়ানৰ পৰা আদি কৰি তেওঁলোকৰ মানসিক যেন ভৱিষ্যতে মানসিক ভাৱটো তেওঁলোকৰ ভাঙি নপৰক আৰু তেওঁলোকে কোনো হতাশা পথ বাছি নলওক এনে প্ৰডাক্ট আৰু সামগ্ৰী প্ৰৱেশ কৰিব নোৱাৰে সমাজ মূল্যৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়ক বিশেষভাৱে এই প্ৰডাক্ট কেনেকৈ আমাৰ ইয়াত প্ৰৱেশ কৰি ইয়াৰ ওপৰত এনকুৱাৰী কৰিবলৈ আহ্বান প্ৰকৃততে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ সহযোগীসকলৰ সঁচা অৰ্থত মন আছিলে ৰাইজৰ সেৱা কৰা তেওঁলোকে কিনি দিব পাৰিলেহেঁতেন ভাৰতীয় উৎপাদিত বা নিৰ্মিত এটি অক্সিজেন কনচেন্ট্ৰেটৰ কিন্তু আৰু তেওঁলোকে ৰিচিপ্ট দিব পাৰিব লাগিছিলে মই এইটো হট মনেৰে দিছোঁ আৰু মোৰ নাম ইয়াত লিখা আছে আৰু কিমান টকা দিছোঁ এইটো লিখা আছে এটাত 42,500কৈ পৰিছে দুটা সৰ্বমুঠ 85,000 এই টকা দৰমহা টকাৰ পৰাও দিব পাৰে এই টকা 2-এজন বন্ধুৰ পৰা দিব পাৰে মই ইয়াত 60,000 টকা দিছোঁ মোৰ 3জন বন্ধুৱে অলপকৈ টকা মোক যোগ দি পেলাই এই অক্সিজেন কনচেন্ট্ৰেটৰটো গুৱাহাটীৰ পৰা কালি কিনি আনিছোঁ যদি ইচ্ছা কৰে তেওঁলোকে কিনি আনি পেলাই দিব পাৰিলেহেঁতেন আকৌ ভাৰতীয় লোক হিচাপে ভাৰতীয় নিৰ্মিত এটি প্ৰডাক্ট বা এটা মেচিন দিব পাৰিলেহেঁতেন অক্সিজেন কনচেন্ট্ৰেটৰ সেয়া নিদি এইটো কোন পথৰ পৰা প্ৰৱেশ কৰিলে এই কথাবোৰ আহিব লাগে পোহৰলৈ আৰু কেলে এইটো বাহিৰৰ পৰা কোন গোপন পথেৰে আহি পেলাই কংগ্ৰেছক দিলে যে কংগ্ৰেছে এইটো এনেধৰণে ইয়াত প্ৰদান কৰিব পাৰিছে আৰু টকা দি পেলাই কেলে কিনা নাই আৰু যদি টকা দি কিনা নাই ফ্ৰীকৈ পাইছে যদি ফ্ৰীকৈ পাইছে তাৰমানে চাইনাই তেওঁলোকক সহায় কৰি আছে আৰু চাইনাক কেলে সহায় কৰি আছে ভাৰতীয় ইণ্ডাষ্ট্ৰীবোৰ বন্ধ হৈ যাওক ভাৰতৰ অৰ্থনীতি স্তব্ধ হৈ যাওক এই কথাবোৰ লৈ পেলাই এটা ডাঙৰ ষড়যন্ত্ৰ চলিছে কংগ্ৰেছ আৰু চাইনাই মিলি কৰিব বিচাৰিছে ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে অৰ্থনীতি শেষ কৰিবলৈ বিচাৰি থকা এটা ষড়যন্ত্ৰ ৰচা চাইনিজ দেশে হওক অন্য দেশে হওক তেওঁলোকৰ ওপৰত ভাল আমি চকু দিব লাগে য'ত এনেকুৱা ধাৰণা কৰিব পাৰি এই চাইনিজ মেচিন ব্যৱহাৰ কৰাৰ কাৰণেও হেল্থ ইছ্যু হ'ব পাৰে আমাৰ অৰ্থনীতিৰ ফালৰ পৰা হওক আমাৰ বিভিন্ন ধৰণৰ সামাজিক ফালৰ পৰা হওক আমাৰ যুৱ শক্তিকে হওক বিভিন্ন প্ৰকাৰে তেওঁলোকে ষড়যন্ত্ৰৰে মেচিনৰ আজিকালি মেচিনৰ যোগেদিও আমাক ইয়াত অক্সিজেন ওলাব নে অক্সিজেনৰ ঠাইত পয়জনিয়াছ গেছ ওলাব কোনে জানে বোলে অক্সিজেনৰ মাত্ৰা বোলে এটা শতাংশ বোলে কিবা পয়জনিয়াছ গেছ আমিতো নাজানো কাৰণ ৱাৰেণ্টি গেৰেণ্টি আমি ক'ত কেছ দিম ইয়াত আমি কেছ দিব পাৰিম যে গুৱাহাটী
স্বাস্থ্য মানে হেল্থ কেয়াৰ বুলি পেলাই দেৱজনী বিবাহ ভৱন গ্ৰাউণ্ড ফ্ল'ৰ 7 গাঁও